जब आपको चर्च में जाने का मन नहीं है, क्या आपको पता आपको क्या करनी है? प्रार्थना। जब आपके हाथ में पैसा आया और आपका दशमांश देने का मन नहीं है, क्या आपको पता आपको क्या करनी है? प्रार्थना। जब आपको धोखा देने का मन हो रहा है, क्या आपको पता आपको क्या करनी है? प्रार्थना। जब आपको व्याभिचार करने का मन हो रहा है, क्या आपको पता आपको क्या करनी है? प्रार्थना। जब आपका गलत रास्ते में जाने का मन हो रहा है, क्या आपको पता क्या करनी है आपको? प्रार्थना। ताकि आप उस गलत रास्ते में ना जाओ, आपके अंदर सामर्थ आ जाए, हिम्मत आ जाए। जो यीशु मसीह का मनुष्य को हमेशा प्रार्थना करें, जो हार नहीं माननी चाहिए। आप हार ना मानो, गलत रास्ते में जाने की इच्छा को आप क्या कर लो? कंट्रोल। Praise the Lord. আজি পবিত্ৰ দিনত মই খ্ৰাইষ্ট এম্ব্ৰেচি চাৰ্চৰ ফালৰ পৰা আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ল প্ৰাৰ্থনা। প্ৰাৰ্থনা কৰিবলৈ যোৱা আগমুহূৰ্তত মই শাস্ত্ৰ বাক্য কেইটামান পাঠ কৰিছোঁ। শাস্ত্ৰ বাক্য হ'ল গীতমালা 1 অধ্যায় 3 পদ। তাত এনেধৰণে লিখা আছে, সেই মানুহ বতৰত ফল দিয়া, পাত জয় নপৰা, বুৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা। সেই মানুহে কৰা সকলো হামফল কৰ্ম হামফল হয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু, তোমাক ধন্যবাদ দিছোঁ তোমাৰ মহান দয়া আৰু অনুগ্ৰহ আশীৰ্বাদৰ কাৰণে, তোমাৰ সত্যতাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ পিতা। হালেলুয়া। সন্না কাবৰে শি কাবৰে চেন্দিবাৰে সন্না কাবৰে শি কাবৰে খালবা সন্না কাবৰে শি কাবৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। প্ৰভু, তোমাৰ মহান দয়া আৰু অনুগ্ৰহ আশীৰ্বাদৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ, তোমাৰ সত্যতাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ, তোমাৰ অনুগ্ৰহৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আজি যিমানবিলাক প্ৰভু ৱৰ্কাৰবিলাক আছে, কৰ্মকৰ্তাবিলাক আছে, আৰু খ্ৰাইষ্ট এম্ব্ৰেচি চাৰ্চৰ সকলো কৰ্মকৰ্তাবিলাক আছে, ফুল টাইম ৱৰ্কাৰবিলাক আছে, সকলোবিলাকক মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহ দয়া আশীৰ্বাদ দিয়া, তোমাৰ সত্যতা, তোমাৰ পবিত্ৰতা, তোমাৰ ধাৰ্মিকতাৰ যোগেদি তেওঁলোকৰ জীৱনত পৰিচালনা কৰা। তেওঁলোকে কৰা সকলো কামবিলাক, পৰিচৰ্যা কামবিলাকত তুমি প্ৰভু ফল দিয়া, আৰু তেওঁলোকৰ বহু কামৰ ওপৰত আচৰিত কাৰ্যৰ যোগেদি তেওঁলোকৰ ফল প্ৰাপ্ত কৰি দিয়া প্ৰভু, মিৰাকুল কৰি দিয়া। হালেলুয়া। সন্না কাবৰে শি কাবৰে চেন্দিবাৰী সন্না কাবৰে শি কাবৰে। হালেলুয়া। প্ৰভু, তোমাৰ অনুগ্ৰহ দয়া আশীৰ্বাদ দিয়া, আৰু তোমাৰ পবিত্ৰ আত্মাৰ যোগেদি তেওঁলোকৰ পবিত্ৰ ভাৱ ভংগীৰ যোগেদি তোমাৰ পৰিচৰ্যাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব পাৰিব। এনেধৰণে তুমি সকলো ৱৰ্কাৰবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা প্ৰভু। ভাৰতবৰ্ষত যিমানেই প্ৰভু তোমাৰ পৰিচৰ্যাকৰ্তা আছে, সুবাৰ্তা পৰিচৰ্যাকৰ্তা আছে, সকলোবিলাকক তুমি অনুগ্ৰহ কৰা প্ৰভু। তোমাৰ দয়া আৰু অনুগ্ৰহৰ যোগেদি তুমি প্ৰভু তেওঁলোকক পৰিচালনা কৰা। ঐশ্বৰিক জ্ঞান বুদ্ধি তেওঁলোকৰ জীৱনত দিয়া, তেওঁলোকে ভাল স্বাস্থ্যৰ যোগেদি তোমাৰ পৰিচৰ্যা কৰিব পাৰে। যিমানবিলাক পালক প্ৰচাৰক আৰু মিছনাৰীবিলাক আছে, সকলোবিলাকৰ জীৱনলৈ তোমাৰ অনুগ্ৰহ দিয়া, আশীৰ্বাদ প্ৰাপ্ত কৰি দিয়া প্ৰভু। তেওঁলোকক ঐশ্বৰিক জ্ঞান বুদ্ধি দিয়া, ভাল স্বাস্থ্য দিয়া, আৰু তোমাৰ পবিত্ৰ আত্মাত বৃদ্ধি হৈ তেওঁলোকে তোমাৰ গৌৰৱ তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ কৰা। তেওঁলোকৰ জীৱনলৈ দয়া আৰু অনুগ্ৰহ আশীৰ্বাদৰ যোগেদি তুমি ভৰপূৰ কৰি দিয়া, ঐশ্বৰিক জ্ঞান বুদ্ধি দিয়া। দেশৰ নেতৃত্ব আৰু দেশৰ হকে তেওঁলোকৰ জীৱন উৎসৰ্গিত কৰোঁতে তেওঁলোকে যাতে শান্তিপূৰ্ণ হিচাপত তেওঁলোকৰ জীৱন পৰিচালিত হয়, অনুগ্ৰহ দয়াৰে ভৰপূৰ হৈ যায়, এনেধৰণে তুমি অনুগ্ৰহ কৰা। হালেলুয়া। প্ৰভু, তুমি মহান সৰ্বশক্তিমান পৰমেশ্বৰ প্ৰভু, জীৱন্ত পৰমেশ্বৰ। হালেলুয়া। সন্না কাবৰে শি কাবৰে চেন্দিবাৰী সন্না কাবৰে শি কাবৰে খালবা সন্না কাবৰে শি কাবৰে। হালেলুয়া, হালেলুয়া। আজি আমি শিশুবিলাকৰ জীৱন তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। শিশুবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা, তেওঁলোকৰ জীৱনত তুমি পৰিচালনা কৰা প্ৰভু। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। প্ৰভু, তোমাৰ মহান দয়া আৰু অনুগ্ৰহ আশীৰ্বাদ সত্যতা আমি কামনা কৰিছোঁ প্ৰভু। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। প্ৰভু, তোমাৰ গৌৰৱ, তোমাৰ মহিমা, তোমাৰ সমাদৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ, তোমাৰ ঐশ্বৰিক অনুগ্ৰহৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ। আজি আমি নিবেদন কৰিছোঁ যুৱক যুৱতীবিলাকৰ জীৱন,
যিবিলাক যুৱক যুৱতীবিলাকে আজি ড্ৰাগছ এডিকশ্যন হৈ আছে, ড্ৰাগছ সেৱন কৰা সকলো ল'ৰা ছোৱালীবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা। তেওঁলোকে যাতে সকলো মদ্যপানৰ পৰা ড্ৰাগছ সেৱন কাৰ্যৰ পৰা বিৰত থাকে, আঁতৰি আহে, বেয়া কাৰ্যৰ পৰা তেওঁলোকে প্ৰভু আঁতৰি থাকে, সকলো বেয়া কাৰ্য লিপ্ত নহয়। এনে যুৱক যুৱতীবিলাকৰ জীৱন তুমি অনুগ্ৰহ কৰা। দয়া আৰু অনুগ্ৰহ আশীৰ্বাদৰ যোগেদি তুমি ভৰপূৰ কৰি দিয়া, তেওঁলোকক স্বতন্ত্ৰতা দি দিয়া, অনুগ্ৰহপ্ৰাপ্ত কৰি দিয়া। হালেলুয়া। প্ৰভু তোমাৰ মহান দয়া আৰু অনুগ্ৰহ আমি কামনা কৰিছোঁ। প্ৰতিখন ৰাজ্যৰ যিবিলাক আজি সমস্যাৰ মাজত জড়িত হৈ আছে, সকলো লোকবিলাকক তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। হিন্দু ধৰ্মাৱলম্বী লোকবিলাকৰ জীৱন তুমি অনুগ্ৰহ কৰা। তেওঁলোকে প্ৰভু শান্তিপূৰ্ণ দেশ হিচাপত তেওঁলোকৰ জীৱনলৈ হয় আৰু কোনো ভেদাভেদ নেৰাখে প্ৰভু শান্তি প্ৰতিষ্ঠা হয়। এনে প্ৰভু শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে তুমি অনুগ্ৰহ কৰা। মই সকলো প্ৰাৰ্থনা, ধন্যবাদ, গৌৰৱ, মহিমা একমাত্ৰ উদ্ধাৰকৰ্তা নাচতীয়া যীশু নামত খুজিছোঁ। আমেন। হালেলুয়া। চিঞৰিব পাৰে গৌৰৱ। ওচৰত থকাজনক আদৰণি জনাব পাৰে, ক'ব পাৰে আপোনাক আদৰণি জনাইছোঁ। ধন্যবাদ দিছোঁ প্ৰভু, ধন্যবাদ আপুনি আমাক এই গৌৰৱময় স্থানলৈ লৈ আহিছে। আপুনি গৌৰৱৰ পিতৃ হয়, আপুনি সত্যনিষ্ঠাৰ পিতৃ হয়, ঈশ্বৰ হয়, আপুনি দয়ালু হয়, কৃপালু হয়, একমাত্ৰ প্ৰেমী দয়ালু ঈশ্বৰ হয়। আপুনি যিজন নেকি মনুষ্যক প্ৰেম কৰে, আপুনি যিজন নেকি মানুহৰ মংগল হোৱাটো বিচাৰে। ধন্যবাদ, ধন্যবাদ আমাক আপোনাৰ সংযোগ হোৱা বৈঠকত বহোৱাৰ বাবে। ধন্যবাদ আমাক আপোনাৰ উত্তৰাধিকাৰ বনোৱাৰ বাবে। ধন্যবাদ আপোনাৰ আত্মাৰ সেৱাৰ বাবে, আপোনাৰ বাক্যৰ জ্ঞানৰ বাবে ধন্যবাদ দিছোঁ প্ৰভু, ধন্যবাদ দিছোঁ প্ৰভু। প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সন্তানবিলাকৰ কাৰণে, তেওঁবিলাকৰ বৃদ্ধি হোৱা জ্ঞানত কাৰ্য কৰি আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। বাক্য এইবিলাকৰ ওপৰত ফলাফল লৈ আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। যিবিলাক কৰিবৰ কাৰণে আপুনি তেওঁবিলাকক মাতিছে তাৰ পৰা তেওঁবিলাকে একোৱেই যাতে নেৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ দিছোঁ প্ৰভু। এইবিলাকৰ সৈতে কটকটীয়া এক ধ্যান কেন্দ্ৰিত আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। হোৱা যোগ্যতা আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ দিছোঁ প্ৰভু, ধন্যবাদ দিছোঁ, ধন্যবাদ দিছোঁ প্ৰভু। কম আমাৰ আত্মা, আমাৰ মস্তিষ্ক খোলা আছে আমাৰ বাক্যৰ পৰা শুনিবলৈ আৰু গ্ৰহণ কৰিবলৈ। এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছোঁ। আমেন। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে বহিব পাৰে। ঠিক আছে, ওচৰত থকাজনক কওক আজিৰ বাৰ্তা, ওচৰত থকাজনক কওক আজিৰ বাৰ্তা আপোনাৰ আৰু মোৰ বাবে হয়, সম্পূৰ্ণ ধ্যান দিব। যদি আপুনি আজিৰ বাৰ্তাত ধ্যান দিব তেনেহ'লে বহুতো কাৰ্যবিলাক কৰিব পাৰিব। মোৰ বিশ্বাস আছে আপোনালোকে জানে যে নিশ্চয় এই বাৰ্তাই বহুতো আপোনালোকক সহায় কৰিব, বহুতো কথাবিলাক পাবৰ কাৰণে, আৰু এইটোৱে মোৰ আশা আছে। বিশ্বাস যে আপোনালোকৰ তেনেদৰে আশা আছে। আপোনালোকে যেনেকৈ ডেকা লোকবিলাক এনেকৈ ছোৱালীবিলাকৰ হৃদয় জয় কৰিবৰ কাৰণে লাগি থাকে, ছোৱালীবিলাকৰ হৃদয় জয় কৰিব লাগি থাকে, মই কওঁ যে আত্মা জয় কৰি লওক। গোটেই যেনেকৈ ছোৱালী কেনেকৈ কৰিব আৰু ল'ৰাই কেনেকৈ কৰিব এনেকুৱাই ভাবি থাকে। চোকা বিবেক হয়। প্ৰথমে যদি তেওঁবিলাক বুদ্ধিমান হ'লে তেওঁবিলাকে ছোৱালীৰ পৰা দূৰত থাকিলে, ল'ৰাৰ পৰা দূৰত থাকিলে হয়। প্ৰভুৰ প্ৰশংসা হওক। বুদ্ধিমান লোকবিলাক যি নেকি ছোৱালীবিলাকৰ তাতে ফচি নাযায়, গৈ পঢ়িব। যিবিলাক নেকি নিৰ্বোধ আছে তেওঁবিলাকে ছোৱালীৰ পাছত গৈ যেনেকৈ সোমাই পৰে, পাছে পাছে গৈ যেনেকৈ জীৱন বেয়া কৰি পেলায়। কিয়নো চোকা বিবেকৰ হয়, আৰু কিয়নো চোকা বিবেকৰ হয় এইটো কাৰণে আপোনাক ওলোটা কৰি দিবৰ কাৰণে অধিক সহজ হৈ পৰে। প্ৰশংসা হওক। কওক বুদ্ধি, কওক বুদ্ধি, বুদ্ধি, বুদ্ধি কাৰ সৈতে আছে? সুখী হৈ কওক যে বুদ্ধি যিজনে নেকি আত্মা জয় কৰে, যিজন কওক যে যিজন আত্মা জয় কৰে, যিজনে আত্মা জয় কৰে, যিজনে আত্মা জয় কৰে তেওঁ বুদ্ধিমান হয়। আৰু যিজন বুদ্ধিমান হয় তেওঁৰ সৈতে সদায় পইচা থাকিবই। বুদ্ধিমান হ'লে পইচা ক'ৰ পৰা আহে? ভাই, বুদ্ধিয়ে পইচা লৈ আহে। আপুনি বাইবেল পঢ়া নাই নেকি? আৰু যেতিয়া আপুনি হ'ব পাৰে যেতিয়া নেকি বুদ্ধি কাৰ্য কৰে, যেতিয়া আপুনি কোনো কৰ্ম নকৰে বা কোনো ব্যৱসায় বা চাকৰি নকৰে, কিন্তু হ'লেও পইচা আহি থাকে। ৰহস্য হয়, ৰহস্য হয়। বাইবেলে কি ক'লে? বুদ্ধিয়ে কি কৈছে যে পইচা মোৰ সৈতে আছে।
গুণ মোৰ সৈতে আছে, ৰূপ মোৰ সৈতে আছে। বুদ্ধিয়ে নকলে যে যেতিয়ালৈকে কাৰ্য নকৰিব তেতিয়ালৈকে পইচা নহ'ব বুলি, এনেকুৱা কোৱা নাই। যেতিয়ালৈকে চাকৰি নকৰিব তেতিয়ালৈকে পইচা নহ'ব বুলি কৈছে। যে সোণ মোৰ সৈতে আছে, ৰূপ মোৰ সৈতে আছে, ধন মোৰ সৈতে আছে। এই সকলোবিলাক কাৰ সৈতে আছে? বুদ্ধি। এনে নহয় যে চোকা বিবেক থকাবিলাকৰ সৈতে। চোকা বিবেক থকা সকলৰ সৈতে কি আছে? অৱশিষ্টবিলাক আছে। প্ৰকৃতটো ক'ত আছে? যি নেকি দেশীয়টো ক'ত আছে? আৰু বাকীবিলাকে কি খাই আছে? ৰিফাইনটো খাই আছে। প্ৰভুৰ প্ৰশংসা হওক। কওক যে ঈশ্বৰে ক্ষমতা বৃদ্ধি কৰে। ঈশ্বৰে ক্ষমতাক বৃদ্ধি কৰে। আৰু তেওঁ কি দিয়ে? অনুগ্ৰহ দিয়ে। প্ৰভুৰ প্ৰশংসা হওক। 2 পিতৰ 1:2 সকলোৰে নিয়ম আছে, নহয় জানো? ঈশ্বৰ আৰু আমাৰ পৰিচয়ৰ যোগেদি অনুগ্ৰহ আৰু শান্তি তোমালোকৰ বৃদ্ধি হওক। প্ৰভুৰ প্ৰশংসা হওক। প্ৰশ্ন হয় যে অনুগ্ৰহ কেনেকৈ বৃদ্ধি কৰে ঈশ্বৰে? যদি অনুগ্ৰহ ঈশ্বৰৰ হাতত আছে তেন্তে তেওঁ কেনেকৈ সিদ্ধান্ত লয় যে কাক কিমান দিব লাগে? যিজনে ঈশ্বৰক যিমান অধিক জানে তেওঁ অনুগ্ৰহ সিমানেই আঁকোৱালি লয়। প্ৰভুৰ প্ৰশংসা হওক। লৈয়া এইটো এনেকুৱা হয় যে যিজনে নেকি ঘৰত থাকি বুঢ়ী আইতাৰ লগত থাকে তাক 2টা যেনেকৈ চকলেট বেছিকৈ পায়। বুঢ়ী আইতাক হাত নলগাই তেওঁ কয় যে ল'ৰা তুমি একো নাপাবা। বুঢ়ী আইতাৰ যি আছে সকলো অট্টালিকা মহল যি আছিলে সকলোবিলাক যি নেকি দি গুচি যায়। সেইদৰে হয় ঈশ্বৰৰ সৈতেও। যিজনেকি ঈশ্বৰক যিসকলে অধিককৈ জানে কি আঁকোৱালি লয়? অধিক অনুগ্ৰহক আঁকোৱালি লয়। আৰু তেওঁবিলাকে আনৰ সমৃদ্ধি কেতিয়াও বুজি নাপাব। নহয়, সেয়ে আপোনাৰ সমৃদ্ধি দৰমহা বৃদ্ধি হোৱাৰ পৰা নহয়। কিহৰ দ্বাৰাই হয়? অনুগ্ৰহৰ দ্বাৰাই। কওক অনুগ্ৰহ। অনুগ্ৰহ কওক যে ঈশ্বৰৰ আৰু আমাৰ প্ৰভু যীশুৰ পৰিচয়ৰ দ্বাৰা অনুগ্ৰহৰ শান্তি সকলোৰে ওপৰত থাকক। এইটোৱে লিখা আছে, নহয় জানো? যিদৰে নেকি মই পঢ়িম তেওঁৰ অনুগ্ৰহ কাৰ ওচৰলৈ আহিব? যদি আপোনাৰ ওচৰলৈ আহিব, এনে নহয়। বাইবেল পঢ়িম অনুগ্ৰহ মোৰ ওচৰলৈ আহিব, আপুনি বাইবেল পঢ়িব অনুগ্ৰহ আপোনালৈ যাব। মোৰ অনুগ্ৰহ মোৰ বাবে হয়। প্ৰভুৰ প্ৰশংসা হওক। মানে বুজি পাইছে? আপোনালোকে বুজিব লাগিব। খ্ৰীষ্টৰ অনুগ্ৰহ সকলোৰ বাবে হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোকে শুনিছে? যে ঈশ্বৰৰ আৰু আমাৰ প্ৰভু যীশু কি হ'ব লাগিব? প্ৰথমে প্ৰভু হ'ব লাগিব। মনে ইয়াৰে পৰা হয়। বহুতে কয় যে আমি প্ৰভু যীশুক প্ৰভু হিচাপে কিয় গ্ৰহণ কৰিব লাগে? নকৰ, কিন্তু অনুগ্ৰহ কেতিয়াও নাপাব। তাৰপিছত আপোনাৰ সৈতে কি হ'ব? যে শৰীৰৰ যিনি পৰিণতি এনেকৈ আপোনাৰ শৰীৰক পায় সেইজনে হ'ব। আমাৰ সৈতে কি হ'ব পাৰে? ঈশ্বৰৰ পৰিণতি। প্ৰভুৰ প্ৰশংসা হওক। তাৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কওক যে ঈশ্বৰৰ আমাৰ প্ৰভু যীশুৰ পৰিচয়ৰ দ্বাৰা অনুগ্ৰহ আৰু শান্তি তোমালোকৰ সকলোৰে লগত প্ৰচুৰতাৰে বৃদ্ধি হৈ গৈ থাকক। নিয়ম বনাইছে, যিজনে জানি যাব যে ইমান দীঘলীয়াকৈ প্ৰাৰ্থনা কৰিব নালাগিব যে অনুগ্ৰহ বৃদ্ধি কৰক। এইটো স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি হৈ গৈ থাকিব। স্বয়ংক্ৰিয়ভাৱে আপুনি জানি গৈ থাকিব আৰু এইটো হৈ গৈ থাকিব বিচৰাৰ অবিহনে। আৰু যদি সচেতন হৈ থাকিব তাৰ বেলেগ কথা হয়। য'ত আপোনাক যদি সদায় লাগে আৰু য'ত আপুনি প্ৰাৰ্থনা নকৰে যে প্ৰভু এইটো বঢ়াওক, তাৰপিছত আপুনি প্ৰভুৰ এটা নিয়ম বনাই লওক যীশুখ্ৰীষ্টৰ যি নেকি পৰিচয় সেইটো নিৰন্তৰ বৃদ্ধি হৈ গৈ থাকক। প্ৰভুৰ প্ৰশংসা হওক। ঠিক আছে, নহয় জানো? আমি শীঘ্ৰে শিকি ল'ম এইবিলাক। 3 খোজ। প্ৰথম হৈছে ধ্যান কৰা, তাৰপিছতে ধ্যান। কিয়নো আপুনি কৈছিলে যে অনুগ্ৰহ অধিক বৃদ্ধি কৰিব বিচাৰে। অধিক বৃদ্ধি কৰিবৰ কাৰণে কি লাগে? অধিক পৰিচয় লাগে। এটা ওপৰৰ স্তৰ, এটা তলৰ স্তৰ হয়। এনেদৰে আছে। এটা গভীৰ স্তৰ হয় নহয়? যেনেকৈ যে নেকি পানী যদি চেনি ডালি আপুনি এৰি দিয়ে, ওপৰত কি পাব? পানী। তাৰপিছত অকণমান ডাঠ, তাৰপিছত ভালটো পাব। ঠিক সেইদৰে ঈশ্বৰে হয়। কিয়নো এইটো বহুত ডাঠ অনুগ্ৰহ হয়, কিন্তু বহুত গভীৰত যোৱাৰ পাছত এইটো পোৱা যায়। যি নেকি ডাঠ অনুগ্ৰহ হয়, যিনো এটা শাস্ত্ৰাংশ আপুনি পঢ়িলে 10টা অনুবাদৰ পৰা, সেই শাস্ত্ৰাংশত কি কৰিলে? আপুনি ধ্যান কৰিলে,
আপুনি ডাঠ অনুগ্ৰহটো পাই যাব। আপোনাৰ অনুগ্ৰহটো আনৰ অনুগ্ৰহৰ পৰা বেলেগ হ'ব। আপুনি ঘৰত বহি এনেকুৱা যি নেকি আছে ডিলবিলাক আপুনি চহী কৰিব পাৰে, যিটো নেকি এইবিলাকে ঘোচ দিও চহী কৰাব নোৱাৰিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। এখন কণ্ট্ৰেক্টও এনেকৈ চহী কৰাব পাৰে, পাব পাৰে, যিটো নেকি তেওঁবিলাকৰ সম্পূৰ্ণ শক্তি লগাইও এইটো পাব নোৱাৰে। এইটো অনুগ্ৰহৰ কাৰ্য হয়। কওক, ধ্যান কৰা। যিহুচোৱা 1:8 অতি সোনকালে আমি চাই ল'ম। যিহুচোৱা 1:8 এই ব্যৱস্থা পুস্তকখনি তোমাৰ মুখৰ পৰা আঁতৰি নাযাওক। ইয়াতে তুমি দিনে ৰাতিয়ে তাক ধ্যান কৰা। দিন ৰাতি ধ্যান কৰা। ভাবি চাওক, আপুনি ঈশ্বৰতকৈ অধিক বুদ্ধিমান হয় নেকি? ঈশ্বৰে আপোনাক সেই কথালৈ কিয় ধ্যান কৰিবলৈ ক'ব? তাৰ পৰা নেকি আপোনাৰ কোনো লাভ নহ'ব। ক'ব যে গোটেই দিন যদি বাইবেল পঢ়োঁ, ঘৰখন কোনে পৰিচালনা কৰিব? আপোনাক এনে লাগিছে যে ঈশ্বৰ বুদ্ধিমান নহয়। আজ্ঞা পালন কৰিবলৈ শিকক। যিটো ঈশ্বৰে কৈছে তাক কৰিবলৈ শিকক। জগতখনে আপোনাৰ আজ্ঞা পালন কৰিবলৈ নিশিকাব। শিকাব যে মোৰ যি মন যায় ইচ্ছাৰে সকলোবিলাক কৰিব পাৰোঁ। মোৰ ইচ্ছা। জগতখনে আপোনাৰ নিজৰ ইচ্ছাক শিকাব। বাইবেলে আপোনাক আজ্ঞা মানিবলৈ শিকাব। বাইবেলে কৈছে যে ঈশ্বৰে অধিক লোকতকৈ আজ্ঞা পালন কৰাবিলাক অধিক প্ৰেম কৰে। প্ৰশংসা হওক। সেইদৰে আপুনি নিজকে নিজে প্ৰশিক্ষিত কৰিব লাগিব যে আপুনি আজ্ঞা পালন কৰিব পাৰে। কোৱা হয় এইটো কৰিব লাগে বুলি আৰু আপুনি কয় হয় এইটো মই কৰিম। প্ৰশ্ন নোসোধে। সেয়ে আপুনি এই ব্যৱস্থা পুস্তকখিনি তোমাৰ মুখৰ পৰা আঁতৰি নাযাওক। ইয়াতে আৰু কিহৰ? বাইবেলত। ইয়াতে দিনে ৰাতিয়ে ধ্যান কৰক। হয়, আপুনি ভাব আপুনি দিনে ৰাতিয়ে ধ্যান দিব, আপোনাৰ হতাশা নহ'ব, বিষ নহ'ব। কিছুমানৰ হতাশা হৈ পৰে, ভাগি পৰে। বহু বছৰ আগতে কোনোবা এজনে কৈছিলে তাকে ভাবি হয়। সন্তানবিলাকে কৈছিলে যে তোমাৰ 2 বছৰ আগতে তোমাৰ মোৰ মা নহয়। কিয় ধ্যান কৰিছে? ক'ত ধ্যান কৰিব লাগিব? বাক্যত। আপুনি কিয় ভুল তো ধ্যান কৰি আছে? তিমোথী 4:15 কথাবিলাকত ভাবি থাকক, এই কথাবিলাকত ধ্যান কৰক। এইবিলাকতে আপোনাৰ ধ্যান কেন্দ্ৰিত কৰি ৰাখক। তোমালোকৰ উন্নতি সকলোতে প্ৰকাশিত হয়। প্ৰভুৰ প্ৰশংসা হওক। শুনিছে? আপোনালোক যিমান আপুনি ধ্যান কৰিছে সিমান আপোনাৰ কি বাঢ়িছে? অনুগ্ৰহ। আৰু ধ্যান কৰাৰ 3টা স্তৰ আছে। কি হয় যে আপুনি ভাবিছে মই জয়তকৈ জয়যুক্ত। তাৰপাছত এইটো ভিতৰত গুচি যায় আৰু এইটো মুখৰ পৰা ওলাই যে মই জয়তকৈ জয়যুক্ত হওঁ। দ্বিতীয়টো কি হয়? মই জয়তকৈ জয়যুক্ত হওঁ। হালেলুয়া। এইটো কি হয়? 3য় স্তৰ হয়। লোকবিলাকে 3য় স্তৰলৈকে যোৱাই নাই। কেতিয়াও ঘৰত বহি চিঞৰাই নাই। চিঞৰিলেও কয় যে হয় মৰি গ'লো পেটত। আৰু ইয়াতে তেওঁবিলাকে ধ্যান কৰিছে। কিন্তু মই জয়তকৈ জয়যুক্ত হয় ইয়াৰ কাৰণে জোৰকৈ কেতিয়াও চিঞৰা নাই। কৰিম প্ৰভু, কিয় মৰি যোৱা নাই? তেনেকুৱা হৈছে। সন্তানবিলাকে যেনেকৈ তেজ খাই দিছে, শাহু মায়ে এনেকুৱা কৰিছে। এইবিলাকে কাহিনী হয়। এইবিলাকত তেওঁবিলাকে ক্ৰদন কৰিব পাৰে। এইবিলাকত তেওঁবিলাকে চিঞৰি ল'ব। কিন্তু ধ্যান কৰা তেওঁবিলাকে ক'ব নোৱাৰে। প্ৰশংসা হওক যে প্ৰভুৱে মোক কিমান আশীৰ্বাদ দিছে। হালেলুয়া। প্ৰভু এইটো তেওঁবিলাকৰ সৈতে নহয়। এই কাৰণ হয় যে জীৱন যিমান দ্ৰুতৰে আগবাঢ়ি যাব লাগে সিমান দ্ৰুততাৰে আগবঢ়া নাই। তেওঁবিলাকে ধ্যান কৰা নাই। তেওঁলোকে নিৰন্তৰে এইটো ভবা নাই। তেওঁলোকে নিজৰ তাতে ওপৰত মন দিলে, কিন্তু এনেকুৱা নহ'ল। প্ৰশংসা হওক। হালেলুয়া। মই বুদ্ধিমান হওঁ। আৰু দ্বিতীয়টো প্ৰচুৰতা। কৰ্ম 20:32 যি নেকি অনুগ্ৰহ আৰু যি বাক্য আছে মই তোমালোকক গতাই দিছোঁ, এইবিলাক নেকি তোমালোকৰ উন্নতি কৰিব পাৰে। আপুনি নিৰন্তৰে আপোনাৰ ভিতৰত কি ল'ব লাগিব? ঈশ্বৰৰ বাক্য। কিমান লোকে আহাৰ খায় নহয় জানো? কিয় আহাৰ খাওঁ? লোক আছে নেকি আহাৰ খায়? কিমানে যি নেকি আহাৰ ঘঁহে, হাত মেলি ল'লে আৰু যেনেকৈ ভোক লাগিছে মলি ল'লে আৰু কৰি ল'লে হৈ গ'ল। আৰু আটা যদি হয় ওপৰৰ পৰা তললৈকে সকলো লগাই ল'লে। আৰু ইয়াত কোনোবা এনেকুৱা কৰিছে নেকি?
কিয়নো আহাৰ গ্ৰহণ কৰিবলৈ ক'ত যাব লাগিব? ভিতৰলৈ। কিয়নো খাবলৈ ভিতৰলৈ কোন যাব? জীৱ বিজ্ঞান হয়, সৰু জীৱ বিজ্ঞান। খোৱাৰ যি ভিটামিনবিলাক আছে ওলাব, তাৰপিছত তাৰ পৰা বেলেগ বেলেগ কৰিব, শৰীৰত কি দিব? শক্তি দিব। এনেকুৱা হয়, নহয় জানো? তেনেদৰে বাক্য আপোনাৰ ভিতৰত যাব লাগে, যাতে বাক্যৰ যোগেদি আত্মাই নিজকে নিজে মজবুত কৰিব পাৰিব। প্ৰশংসা হওক। আৰু যি ধ্যানে এনেকুৱা হয়, ধ্যানে কি কৰিব? এনজাইন যেনেকৈ খোৱাটোক ভাঙিব, আপোনাক বল দিব। হয় নহয় জানো যে 4টা ৰুটি খাই মোৰ ভোক নগ'ল, কওঁ যে এটা ৰুটি আৰু প্ৰতিটো কামোৰতে 32 বাৰকৈ কামুৰিবা, মই কওঁ এটা ৰুটিতেই। হয়, সত্য হয় নে নহয়? বাক্য ধ্যান কৰি দিব, তেনে অহাকালি ৰাতিপুৱালৈকে ক'ত আগবাঢ়ি গুচি যাম নাজানো। প্ৰভুৰ প্ৰশংসা হওক। এটা বাক্য আৰু প্ৰতিটো যেনেকৈ হ'লে কি হয় যে ঈশ্বৰৰ বাক্য হয় গৌৰৱ। প্ৰতিটো বাক্য ঈশ্বৰ হয়, কওক হয় নে নহয়? প্ৰতিটো বাক্যই কি হয়? বাক্য কি হয়? গোটেইটো সমস্তটো ঈশ্বৰ হয়, আধা নহয়। বাইবেলে কৈছে আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰ আছিল। যদি আপুনি এটা বাক্য যদি লৈ ল'লে, তাত কি কৰি দিলে? আপুনি ধ্যান কৰি দিলে, আপুনি ক'ব যে প্ৰভু যীশু আমি বহুত আগলৈ আহি পাই গৈছোঁ। নিজেই সমস্যাত পৰি যাব আপোনাৰ বৃদ্ধিক চাই। আপুনি ক'ত পাই যাব? আপুনি ক'ব যে মই বহুত দ্ৰুতভাৱে আহি গ'লোঁ প্ৰভু। নিজে সমস্যাত পৰি যাব আপুনি নিজৰ বৃদ্ধিক চাই। লোকবিলাকে সোধে, নাজানো যে সুধিলে ক'ব। মোৰ প্ৰশ্ন এইটোৱে থাকে যে কোনো আজি মোক প্ৰশ্ন নকৰ কাৰোবাৰ পৰা বিচাৰি কোন এনেকুৱা কৰিব যে আত্মা জয় কৰিছে, আনি ল'ব। আৰু সেয়ে কোৱাটো কি হয়? হয়। আৰু মই এইটো তেওঁলোক কেনেকৈ ক'ম? হয়তো হয়। প্ৰভুৰ প্ৰশংসা হওক। ক'লে যে যীশুখ্ৰীষ্ট যে তাৰ কথা মানিলে এইবিলাকে একো নকৰে, ক'ব যে নহয় কিবা নহয় কৰে। বাক্যক ভিতৰলৈ লোৱা, বাক্যক কাক লোৱা? ভিতৰলৈ লোৱা। ক'লে যে যি অনুগ্ৰহৰ বাক্য যি আছে মই এইটো তোমাক গতাই দিছোঁ, নেকি তোমালোকৰ উন্নতি কৰিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কলচীয়া 3:16 খ্ৰীষ্টৰ বাক্য নিজৰ হৃদয়ত। হালেলুয়া। কওক যে খ্ৰীষ্টৰ বাক্য নিজৰ হৃদয়ত প্ৰচুৰকৈ থাকিবলৈ দিয়া। এইদৰে যদি হ'ব তেতিয়া তুমি আনবিলাকক শিকাবলৈ পাৰিবা। এয়া তেওঁ সতৰ্ক কৰি দিছে। তাত হৈ থাকে যেন আন কোনো বেলেগৰ কাৰণে বস্তুৱে নাথাকে। প্ৰশংসা হওক। হালেলুয়া। যেতিয়া নেকি মুম্বাইৰ যি ভিৰ হৈ থকা ট্ৰেইন পূৰ্ণ হৈ যায়, বেলেগ মানুহ সোমাব পাৰে নেকি? ট্ৰেইনটো ভৰ্তি হৈ যায়। কিমানে জানে যে মুম্বাইৰ সেই ট্ৰেইনবিলাক পূৰ্ণ হৈ যায়, তেতিয়া আপুনি সোমাব পাৰিবনে? আপুনি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰে, সিমানে এইটো কি কৰিব? আপোনাক উভতাই মাৰিব। হয় নে নহয়? যে আপোনালোকে যে মুম্বাইত যেনেকৈ দোলন হয় সোমাই যায়, যেতিয়া নেকি বাহিৰৰ পৰা আকৌ এজন কোনোবা যদি সোমাব বিচাৰে আৰু তেওঁবিলাকে কয় যে কি ইমানটো যি ৰাখে ক'ত সোমাই যায়, ক'ত পৰেগৈ। সেইদৰে যেতিয়াই খ্ৰীষ্টৰ বাক্য প্ৰচুৰতা যদি আপোনাৰ থাকিব, যেতিয়া ভিতৰলৈ আহিব বিচাৰিব তেতিয়া কি হ'ব? এনেকুৱা হ'ব, ধুম হ'ব। শয়তানৰ ওচৰত সোমাবৰ কাৰণে ঠাই নাথাকিব। ইয়াত কি সোমাই আছে? প্ৰচুৰতাৰ বাক্য সোমাই আছে। সোমাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনাৰ আত্মাই কি কৰিব? টুং যে ভাই ঠাই নাই, আহিব নালাগে। ঠাইয়ে নাই কি ৰিবাউণ্ড হৈ থাকিব। কি হ'ব? বাইবেলে কৈছে যে শয়তানক স্থান দিব নালাগে। ঠাই যদি আছে তেওঁ লৈ ল'ব। বাইবেলে কি কৈছে? কওক যে খ্ৰীষ্টৰ বাক্য ভিতৰত। কাৰ ভিতৰত? নিজৰ ভিতৰত। আৰু যেনে শয়তান যদি সোমাই যায়, প্ৰশ্ন হৈছে প্ৰথমতে আপুনি কিয় সোমাব দিলে? আপুনি ঠাইডোখৰ কিয় পূৰ্ণ কৰা নাছিলে? ভিতৰলৈ আহিলে আত্মাই কি কৰিলে হয়? টুং কৰিলে হয়। আৰু বহুতৰে বেয়া সপোনবিলাক আহে ৰাতি। কওঁ যে খ্ৰীষ্টৰ বাক্য অধিককৈ কৰি লওক। এতিয়াও শয়তানক লাখুটি লৈ খেদিব থাকোঁ। বিবেক হৈ গ'ল, কিন্তু আত্মা কি হ'ল?
জীৱিত আছে। বহুতো এনেকৈ যিবিলাক এনেকৈ ৰাতি বহুতো বেয়া হৈ পৰে, কিন্তু মোৰ লগত কি হয়, ৰাতি ভালেই হয়। মই শয়তানক সেইটো সময়তে মাৰিব থাকোঁ। মোলৈ ৰাতি বেয়া সপোনবিলাক নাহে, কি আজিলৈকে অহা নাই। খ্ৰীষ্টৰ বাক্য প্ৰচুৰতাৰে পূৰ্ণ হৈ আছে। মইতো জাগি যাওঁ, তেতিয়া ক'ব যে আৰু এতিয়া আজি সোমোৱা নাই, কেনেকৈ সোমাব? মই নৰিয়াত নপৰোঁ, এইটো কাৰণে মই বেমাৰ নহওঁ। শয়তান ভিতৰত নাহিবই। শয়তানৰ কাৰ্যবিলাক মোৰ জীৱনত কেনেকৈ দেখা পাম? দিব মোৰ দ্বাৰা ভুল নহয়, সদায় সঠিক পদক্ষেপ ল'ব পাৰোঁ। কিয়নো শয়তানৰ একোৱেই নাই। যি হয় নেকি ভুল কৰোৱাই, শয়তানে যি নেকি মিছা কোৱাই, ভুল কোৱা নহয়, কিয়নো মোৰ ভিতৰত ঠাই নাই। নিজৰ হৃদয়টো কিহেৰে পৰিপূৰ্ণ কৰি ৰাখিছোঁ? খ্ৰীষ্টৰ বাক্যৰে। কাৰ্য হয়, এইটো প্ৰভুৰ কাৰ্য নহয়, খ্ৰীষ্টৰ কাম নহয়, এইটো নিজৰ আপোনাৰ মোৰ কৰিব লাগিব। মই নিৰন্তৰে কি কৰিব লাগিব? খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাই পৰিপূৰ্ণ কৰি ৰাখিব লাগিব। প্ৰশংসা হওক, হালেলুয়া। আপোনালোক আৰু তৃতীয়টো হৈছে পৰভাষা। আপোনালোকে শুনিছে? কৰন্থিয়া 14:4 পৰভাষাত কথা কয়, তেওঁ নিজৰে উন্নতি কৰে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ঠিক আছে নহয় জানো? আৰু কিয়নো বাইবেলে কৈছে দ্বিতীয়টো, ঠিক আছে, 14:2 কিয়নো যিজনে পৰভাষা হয়, হে প্ৰভু, কিয়নো যিজনে নেকি পৰভাষাত কথা কয়, ঈশ্বৰৰ সৈতে নহয় কিন্তু ঈশ্বৰৰ সৈতে কথা বতৰা কৰে। হালেলুয়া। হয়, যেতিয়া নেকি মই ঈশ্বৰৰ সৈতে কথা বতৰা কৰিব পাৰোঁ, তেনেহ'লে মই মনুষ্যৰ সৈতে কথা বতৰা কৰি কিয় সময় নষ্ট কৰিছোঁ? মোক বন্ধুবৰ্গ নালাগে, হয়, বান্ধৱী নালাগে, হয়। আপুনি কি জানে? সকলোকে এগৰাকী যি নেকি বান্ধৱী লাগে, সকলোকে লাগে। কথা বতৰা কৰিছে, কিয়নো মই আপোনালোক কওঁ ঈশ্বৰৰ সৈতে কথা বতৰা কৰিবৰ কাৰণে। মোক বন্ধু বান্ধৱীক নালাগে, সকলোকে কোনোবা নহয় কোনোবাক লাগে কথা বতৰা কৰিবৰ কাৰণে। হয়, কৰক প্ৰভুৰ পৰা 24 ঘণ্টাই এইটো যি নেকি লাইনটো খুব মুকলি আছে। প্ৰভুৰ প্ৰশংসা হওক। যি নেকি বান্ধৱীও কৈ দিব এইবিলাক আছে, কি এইবিলাক অলপ পাছত ফোন কৰিম। বন্ধুৱে ক'ব পাৰে, কিন্তু কৈছে যে আহক বুলি। 24 ঘণ্টাই কৰে। প্ৰভুৰ প্ৰশংসা হওক। প্ৰভুৰ সৈতে কথা বতৰা কৰিব। যিদৰে নেকি বন্ধু বান্ধৱী কথা বহুতো বাৰ তেওঁলোকৰ ব্ৰেকআপ হৈ যায়। ফোন নকৰিবা, ক'ব যে ঠিক আছে নকৰিম। ক'ব যে যেনেকৈ হৃদয়ৰ গৰাকী কেনেকুৱা আছা, এইবিলাক কথা কয়। সিমানবাৰে কি কৰিছিলে? যুঁজিছিলে। নেকি পতি যিমানবাৰে আছে তেওঁলোকে যুঁজিব। পিতৃ মাতৃ যিমানে নেকি কথা বতৰা কৰিব সিহঁতে যাতে যুঁজে হয়। ভাই, প্ৰথমে আপুনি ঈশ্বৰৰ সৈতে কথা বতৰা কৰিবৰ কাৰণে শিকি লওক। প্ৰভুৰ প্ৰশংসা হওক। শিকি লওক কথা বতৰা কৰিবৰ কাৰণে, যে মই বহু অকলে আছোঁ, আমাৰ কোনেও নাই, তাৰে পৰা কথা বতৰা কৰি লওক। ঈশ্বৰৰ সৈতে কথা বতৰা কৰি লওক। প্ৰধানমন্ত্ৰীৰ সৈতে কথা বতৰা কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীৰ যি অট্টালিকা আছে তাত যাব লাগিব। সৈতে কথা বতৰা কৰিবৰ কাৰণে মই ঘৰৰ পৰাই কৰিব পাৰোঁ। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আমোদজনক ঠাই যি আছে নেকি সেইটো আছে। সেইটো কি হয়? সেইটো পৰভাষা। ভাষাতকৈ অধিক আমোদজনক আন একোৱেই নাই। আপুনি কাৰ সৈতে কথা বতৰা কৰি আছে? ঈশ্বৰৰ সৈতে। আৰু অধিক উৎসাহী খ্ৰীষ্টৰ সৈতে আৰু নাই, মোৰ কাৰণেতো নাই। যিজন নেকি পৰভাষাত কথা কয়, তেওঁ মনুষ্যৰ সৈতে নহয় কিন্তু ঈশ্বৰৰ সৈতে কথা বতৰা কৰে। তেওঁৰ কথা কোনেও বুজি নাপায়। ভেদৰ কথা হয়, আত্মা তেওঁ কাৰ্য কৰে। প্ৰভুৰ প্ৰশংসা হওক। ভেদৰ কথা আছে, তেনে আত্মাৰ হৈ কথা কয়। প্ৰভুৰ প্ৰশংসা হওক। মই পৰভাষাত কওঁ, তেতিয়া মই এইটো ধ্যান দিব নালাগিব যে মই নিৰ্বোধৰ কথা কৈ নিদিওঁ নেকি। হৰি কওঁ, প্ৰভুৰ প্ৰশংসা হওক। মই যি নেকি ভেদৰ কথা আছে তাক কম। হালেলুয়া। লোৱাৰ কোনো কথা নাই। এনেকুৱা হয় যে নেকি মনুষ্যই কি কৰে, তেতিয়া তাত ধ্যান দিব লাগিব। যি নেকি কোনো ভুল নুবুজিব, ভাষাত ক'ব, আৰু তাৰ কাৰণে আপুনি কোনো চিন্তিত কৰিব নালাগিব। আপুনি সদায় কি কৰিব? সঠিক ক'ব। ঠিক আছে। যদি আপোনাৰ যি নেকি কোৱা কথা যি নেকি আহি গৈছে,
ঠিক সেইদৰে আপোনাৰ সঠিক ক'বৰ কাৰণে শিকিবৰ কাৰণে সময় নালাগিব। পবিত্ৰ আত্মা নিয়ন্ত্ৰণ কৰিবলৈ শিকি লয় সকলো প্ৰথম কথা যি নেকি আপুনি কৰিব লাগিব। যেনে পৰভাষাত ক'বৰ কাৰণে যি নেকি যন্ত্ৰ আছে তাক আপুনি দি দিয়ে হয়, কিয়নো আমি বিবেকৰ অবিহনে কৈছোঁ, আপোনাৰ আত্মাৰ সৈতে কথা কৈছোঁ। কি হয় যেনে ক'ত পাইছে বিবেক নে চোকা বিবেক, ভাবিব লাগিব যে কি ক'ব লাগিব। পৰভাষাত ক'বৰ কাৰণে আমি যেনেকৈ এইটো আছে তাৰ পৰা ক'বৰ কাৰণে কোনো একো কথা নাই। বিবেকৰ পৰা আহে, আত্মাৰ পৰাই আহে। কি হৈ গৈ আছোঁ, বুদ্ধিমান হৈ গৈ আছোঁ। বিবেক আৰু আত্মা কেনেকৈ কাৰ্যকৰী কৰি আছোঁ, প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। বিবেকৰ থকাবিলাকে জানে সেইটো গুগলত আৰু জ্ঞানো মই জানিব পাৰোঁ। জ্ঞান যেনেকৈ জানিব পাৰোঁ যিটো এতিয়ালৈকে অহা নাই। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। জ্ঞানৰ কথা জানো যেনেকৈ এতিয়াও জগতলৈ আহিবলৈ অৱশিষ্ট আছে। এইটো সমাধান যেনেকৈ জগতলৈ আহিবৰ কাৰণে অৱশিষ্ট আছে। কি কৰিব পাৰোঁ, বাহিৰলৈ লৈ আহিব পাৰোঁ। সংসাৰৰ জ্ঞান যি মই ওলাব পাৰোঁ, জ্ঞানে যেনেকৈ মই যি ল'ব পাৰোঁ। কিয়নো সকলো জ্ঞান মোৰ সৈতে আছে। আপোনাৰ সৈতে সকলো জ্ঞান কেনেকৈ আছে? কিয়নো মোৰ সৈতে গোটেই প্ৰভু আছে, জ্ঞান প্ৰভুত আছে। হালেলুয়া, হালেলুয়া, হালেলুয়া। আৰু সেই যে মই যেতিয়া খ্ৰীষ্টৰ লোক এজনক লগ পাওঁ, মই আগবাঢ়ি যোৱা নাই, মই কওঁ যে এইটো কি কৰি আছে, জুৰি কিয় আপুনি শুই আছিলে, ধ্যান কিয় নকৰিলে, কিয় পঢ়া নাই, পৰভাষাত কিয় কোৱা নাই। অভিযোগ কৰিছে যে মোৰ জীৱনটো আগবাঢ়ি যোৱা নাই। কেনেদৰে আপোনাক সাহস দিলে প্ৰভু দোষাৰোপ কৰিবৰ কাৰণে? ধ্যান কৰা নাই, পঢ়া নাই, কিয় আপুনি আনন্দ এটা প্ৰৱেশ কৰা নাই? বস্তু আপোনাক ঈশ্বৰে দিছিলে আপোনাৰ এইটো বৃদ্ধি কৰিবৰ কাৰণে, আপুনি কিয় ব্যৱহাৰ নকৰিলে? আপুনি অভিযোগ কৰিছে 10 বছৰলৈকে যি পেটত বিষ আছিলে, বছৰৰ পৰা যি আমি নৰিয়া আছিলোঁ, নিজকে নিজে এইটো তাৰ পৰা লজ্জিত হ'ব লাগে। আপোনাক দিয়া হৈছিলে, সেইটো নলোৱাৰ আপোনাক এলেহুৱা কৰোৱা হৈছিলে। আজি আপুনি আহিছে, পালক প্ৰাৰ্থনা কৰক। আমাৰ একো সলনি হোৱা নাই, এইটো তাক দোষাৰোপ কৰি আছে। আপুনি শয়তানৰ কি লগৰী হয়? দিয়া ঠাইত আপুনি যি নেকি দোষাৰোপ কৰি আছে, কিয়নো আপুনি তাৰ কাৰণে স্থিৰ হয়। ধ্যান কৰিব নোৱাৰোঁ, বাইবেল পঢ়িব নোৱাৰোঁ, কথা ক'ব নোৱাৰোঁ। হালেলুয়া। শুনিছে আপোনালোক? হালেলুয়া, হালেলুয়া। কওক এনেকৈ যে পৰভাষা কয়, এনেকৈ পৰভাষাই যিজনেকৈ কথা কয়, এনেকৈ বেলেগ কথা কয়, যেনেকৈ বেলেগ ভাষা কয়, ইংৰাজী ক'বৰ কাৰণে আপুনি তাত শ্ৰেণীত যাব লাগিব। ক'বৰ কাৰণে আপোনাৰ বেলেগতে যাবলৈ নালাগিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। যেনেকৈ বিনামূলীয়া আছে তাক আপুনি অকল ব্যৱহাৰ কৰিব নোৱাৰে। আপোনাৰ ভিতৰত প্ৰশ্ন আছে যে আমি আগত কেতিয়া বৃদ্ধি হ'ম? এখন আপুনি এইবিলাক কৰিবৰ কাৰণে আৰম্ভ কৰি দিব। জীৱনটো কেতিয়া সলনি হৈ যাব আছে নহয় জানো? যেতিয়া আপুনি এইটো কাৰ্য কৰিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। নিজৰ হাতবিলাক তুলি লওক আৰু পৰভাষাত প্ৰাৰ্থনা কৰক। এনেকৈ পৰভাষাত প্ৰাৰ্থনা কৰক। হালেলুয়া, প্ৰভুৰ প্ৰশংসা হওক। মোৰ পাছে পাছে ক'ব পাৰে, ধন্যবাদ ঈশ্বৰ, মই তাক বৃদ্ধি কৰোৱাৰ বাবে, মোৰ সীমা বিকশিত কৰাৰ বাবে। ঈশ্বৰৰ বাক্যৰ জ্ঞান মোৰ হৃদয়ত নিচিনা কেতিয়াও হোৱা নাই, হৈ গৈছে। আৰু এইকাৰণে মোৰ জীৱন তাৰে সন্মানেৰে ভালৰ পৰা গ্ৰহণ কৰোঁ, তাৰ পৰা অগ্ৰগতি পোৱাৰ পৰা গৌৰৱেৰে বিভূষিতেৰে পৰিপূৰ্ণ হৈ আছে। হালেলুয়া। অনুগ্ৰহ আৰু শান্তি জীৱনত বৃদ্ধি হ'বলৈ ধৰিছে। নেকি মই দ্ৰুতত আছোঁ, বৃদ্ধি হওঁ। বৃদ্ধি হোৱা যিকোনো অস্ত্ৰ শস্ত্ৰ হ'ব নোৱাৰে, যিটো মোৰ ভিতৰত আছে হয় আৰু তাৰ দ্বাৰাই এই দৰত আছে কাৰণে পৰিমাপ কৰাৰ যি নেকি দৰি ঠাইত পৰি আছে, যি নেকি মনৰ চলনা হয়, বস্তু মোৰ ভালৰ কাৰণে হৈছে আৰু সেৱা কৰা স্বৰ্গদূতবিলাক বাবে উপলব্ধ আছে, মোৰ লাভৰ কাৰণে কাৰ্য কৰি আছে। ঈশ্বৰৰ গৌৰৱ হওক, হালেলুয়া, গৌৰৱ। परमेश्वर के नाम को धन्यवाद हो, परमेश्वर की महिमा हो।
मेरा नाम सविता साबळे है, मैं ठाना चर्च से हूँ। सबसे पहले मैं हमारे पास्टर परमेश्वर के जन पास्टर क्रिस ओया खिलोमो उनको धन्यवाद करती हूँ। हमारे पास्टर आइजक सर को, हमारे पास्टर ग्लैडविन सर को भी धन्यवाद करती हूँ, क्योंकि सही वचनों को हम तक लाने के लिए और हमें ज्ञान से भरने के लिए धन्यवाद पास्टर। सबसे पहले मेरी एक गवाही है कि जब संडे को आना है तो सीड लेकर आना है, सीड को लेकर आना है। तो मैंने सोचा अभी कांदिवली जाना है, तो मेरा ज्वेलरी का बिजनेस है और मैंने सोचा पहला दादर जाऊंगी, दादर से माल थोड़ा ले लूँगी और बाद में कांदिवली जाऊंगी। तो मेरे पास 3,000 रुपये थे, तो मैंने सोचा रे और थोड़ा पैसा होता तो ज़्यादा माल ले लेती थी। तो उतने में मेरी एक सहेली आई और सहेली को पूछा आपके पास 4-5 हज़ार रुपया है क्या, मैं 2-4 दिन में वापस दे दूँगी। तो उन्होंने कहा कि 5,000 तो नहीं है, 4,000 मेरे पास है, आप ले सकते हैं। उन्होंने मेरे को 1 घंटे में वो पैसे ला के दिए। तो जैसे ही दूसरे दिन संडे आया और मैं सुबह चर्च निकली, सारी तैयारी की और छुट्टे पैसे का एक पॉकेट रहता है, छुट्टे पैसे वहाँ पे उसमें रहते हैं मेरे माल के, जो माल बेचती उसके, और जो 500 को नोट रहते वो अलग रहते। तो वो निकली तो छुट्टे पैसे का पॉकेट ढूंढने लगी, हाँ वहाँ वो पॉकेट ही नहीं मिल रहा था। मैं 5-10 मिनट हुआ तो भी नहीं मिल रहा है। तो मैंने सोचा कि चलो अभी वो उसमें क्या 100-150 रुपया होएगा, अभी उसमें टाइम जाएगा तो अपना 10 बजे का चर्च लेट हो जाएगा। इसलिए मैंने वो ढूंढना छोड़ दिया और तुरंत निकल आई चर्च में। और चर्च में पास्टर ने सीड के बारे में ही सिखाया सब कुछ, और वो वचन मेरे हृदय में इतना लगा, तो फिर मैंने वहाँ पर सीड बोया। सीड बोने के बाद में जैसे चर्च छूटा, मैं गई दादर से माल वगैरह खरीदा, और माल बिल सब खरीद के भी मेरे पास थोड़े पैसे बच गए। तो मैं बोली ठीक है, अभी थोड़ा पैसा बचा है, उसमें और थोड़ा पैसा डाल के उस औरत को मैं वापस दे दूँगी, ऐसा अपना मन में सोचा। और कांदिवली आ गई। कांदिवली में जैसे ही पास्टर आए, पास्टर ने भी सीड के बारे में वहाँ पर वचन सिखाया। और बाद में मैं देखती हूँ कि वहाँ पर सारे लोग मतलब पॉकेट में अपना सीड भर रहे थे। तो मैं सोची अरे सुबह में तो मैंने वहाँ पर सीड दी है, यहाँ पर भी देनी है। तो मैं बोली अरे मेरे पास तो पैसे हैं, मैं क्यों वापस पैसे लेके जाऊँगी, ये अच्छा मौका है, मैं वापस सीड दूँगी। क्योंकि वचन में कहा था कि जो रोते रोते बोते हैं वो हंसते हंसते काटेंगे। और मैंने ऐसे ही वो सीड उधर वहाँ पर बो दिया और चर्च छूट गया। हम लोग रात को घर में आ गए और जैसे सुबह हो गया तो मेरे साथ में प्रशंसा रहती थी, वो उसने कहा कि अभी क्या नाश्ता बनाए। तो मैंने कहा कि उनको रवा बना। तो वो जैसे ही वो कांदा काटने लगे और मैं उनको बोला कि ले लो, डब्बे में रवा रहेगा। तो वो नहीं जल्दी उन्होंने नहीं लिया, इसलिए मैंने क्या किया कि मैं बोली चलो मैं उठ के उनको दे दूँ। और मैंने उठ के उनको वो रवा दिया और जैसे ही रवा का पूड़ी निकाला तो नीचे पैसे थे, वो चमत्कारिक पैसे थे। और मैं बोली यहाँ पर पैसे कहाँ से आए, और मैं पैसे गिने तो वो 6,000 रुपये थे। मुझे पता भी नहीं था कि उसमें पैसे हैं, कहाँ से पैसे आए मुझे कुछ पता नहीं था। मैं परमेश्वर के नाम को धन्यवाद करती हूँ। उसके बाद में फिर दोपहर में मैंने सोचा कि चलो अभी शाम को माल बेचने की तैयारी करते हैं। वो पाकिट छुट्टे पैसे का कहाँ पर रखा है, चलो ढूंढते वापस मैंने ढूंढना शुरू किया तो वो मुझे पाकिट मिला। उसमें 100-150 रुपये नहीं थे, उसमें 1,700 रुपये थे। वो भी मेरे पास चमत्कारिक पैसे आए। वो परमेश्वर के नाम को धन्यवाद करती हूँ। वो चमत्कारिक पैसे इसीलिए आए कि हमने सीड बोया था, सीड बोया इसलिए हमारे पास इतने वो चमत्कारिक पैसे परमेश्वर ने दिए। उसके बाद में मैंने वो 1,700 रुपये गिने और मैं बोली चलो 1,500 रुपये अलग पॉकेट में रखते हैं और ये 200 रुपया शाम के लिए माल बेचने को लेके जाते हैं क्योंकि छुट्टा लगता है। तो बाद में मैं वो जब रखने गई 1,500 दूसरे पैकेट में, तो उसमें वो छुट्टे पैसे 150 नहीं थे बल्कि 20-20 के और 50-50 के नोट वो गिने तो वो भी 500 रुपये निकले। इतना सारा चमत्कारिक पैसा मेरे पास आया, इसलिए परमेश्वर के नाम को बहुत बहुत धन्यवाद करती हूँ। पास्टर सर को धन्यवाद करती हूँ क्योंकि ये सही सिद्धांतों को हम तक लाने के लिए, हमें सिखाने के लिए। इसलिए मैं सबसे रिक्वेस्ट करती हूँ कि हम लोग भी इस पार्टनरशिप में जुड़ना है, दशमांश देना है। हर एक्टिविटी में जब हम परमेश्वर को बीज बोते हैं तो उसका परिणाम हमारे तक आता है।
और ये गवाही मेरे सेल में भी मैंने बताई, और उनको जो पास्टर ने हमें बोला कहा वो सब मैंने वहाँ पर सेल में बताया। तो मेरे सेल के सारे लोगों ने उस दिन मंगलवार को 50-50 से भी एक भी कमी नहीं दिया। सभी लोगों ने 50-50 रुपए की ऑफरिंग दी। इसलिए परमेश्वर को बहुत धन्यवाद करती हूँ। फिर एक बार सभी को रिक्वेस्ट करती हूँ कि हमारे साथ जुड़ जाइए और आप भी इस मौके का आनंद को उठाइए। थैंक यू पास्टर, लव यू पास्टर। अगर आप पहली बार आए हैं तो हम आपका स्वागत करना चाहेंगे। खड़े हो सकते हैं अगर पहली बार आए हैं, खड़े हो सकते हैं। वाह, जोर से ताली बजाएंगे इनके लिए। थैंक यू, थैंक यू, थैंक यू, थैंक यू। खुशी है कि आप यहाँ हैं और इस छोटी सी प्रार्थना को कर लीजिए ताकि वो अनंत जीवन आपके अंदर काम करे। सही ना, इसकी ज़रूरत है। तो आंखें बंद कर लीजिए और इस प्रार्थना को मेरे पीछे कहिएगा। दिल से मानकर मुंह से बोलना है, अपने मुंह से बोलना जरूर। बोले, हे प्यारे परमेश्वर, मैं विश्वास करता हूं प्रभु यीशु में, जीवित परमेश्वर के पुत्र में, कि वो मुझे बचाने के लिए क्रूस पर मरे और आपने उन्हें तीसरे दिन मरे हुओं में से जिंदा किया और वो आज हमेशा के लिए जीवित हैं। मैं आज अपने मुंह से अंगीकार करता हूं, मन में विश्वास करके, कि प्रभु यीशु जीवित परमेश्वर के पुत्र, मेरे प्रभु, मेरे स्वामी हैं। आज से मैं नया जन्मा हूं, आज से मैं परमेश्वर की संतान हूं। प्रभु यीशु के नाम में आमीन। वाह, जोर से ताली बजा सकते हैं इनके लिए। इस समय भेंट देने का, दशमांश देने का। हालेलुया। धन्यवाद देते हैं प्रभु आपकी दया के लिए, आपकी करुणा के लिए। धन्यवाद, धन्यवाद ये मौका हमें देने के लिए, ये अनुग्रह हमें देने के लिए प्रभु। धन्यवाद, धन्यवाद, धन्यवाद। धन्यवाद देते हैं प्रभु, धन्यवाद देते हैं, धन्यवाद देते हैं, धन्यवाद देते हैं प्रभु। जैसे हमने दिया है, इसकी बढ़ी हुई आशीषों को हम ग्रहण करें आपके वचन के अनुसार प्रभु यीशु मसीह के नाम। इन बेटों के ऊपर हम आपकी आशीषों का आह्वान करते हैं, बढ़ोतरी का नियम बोलते हैं, राज के विस्तार के लिए प्रभु यीशु मसीह के नाम में मांगते हैं, आमीन। प्रेज द लॉर्ड। खड़े होंगे, हम परमेश्वर का धन्यवाद देंगे। अपने हाथों को उठाकर धन्यवाद दीजिए परमेश्वर का, परमेश्वर की दया के लिए, करुणा के लिए। धन्यवाद, 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 धन्यवाद यीशु मसीह के नाम में, आमीन। परमपिता का प्रेम, यीशु मसीह का अनुग्रह और पवित्र आत्मा की सहभागिता हमारे साथ सदा के लिए बनी रहेगी प्रभु यीशु मसीह के नाम में, आमीन। निश्चय ही भलाई और करुणा सदा मेरे जीवन में निवास करेगी और मैं सदा के लिए परमेश्वर के घर में निवास करता रहूंगा प्रभु यीशु मसीह के नाम में, आमीन। आनंद मनाइए, वचन काम करता है। Subscribe to our channel, hit the bell icon, like, comment and share. Thank you and God bless you.